অহা 10 তাৰিখে আমি চেষ্টা কৰিম পুনৰ এবাৰ যিসকল বানাক্ৰান্ত ৰাইজ ঘৰলৈ এতিয়াও উভতি যাব নোৱাৰিব 9 তাৰিখ পৰ্যন্ত বা আমি বানপানীৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈয়ে থাকিব লাগিব তেনে পৰিয়ালসকলক অহা 10 তাৰিখে আমি পুনৰ 10,000 টকা মুকলি কৰি দিম মই মাত্ৰ আশা কৰিম যে এই পুঁজি যিসকল বিপদত পৰি আছে বা পৰি থাকিব মাত্ৰ তেওঁলোকৰ বাবেহে যাতে আমি প্ৰেৰণ কৰিব পাৰো তাৰ বাবে এক সুন্দৰ সমীক্ষাৰ জৰিয়তে জিলা আয়ুক্তসকলে যোগ্যজনৰ নাম আগবঢ়াব অৰ্থাৎ আজি 15,000 টকা আৰু অহা মাহৰ 10 তাৰিখে আকৌ 10,000 টকা আমাৰ বানাক্ৰান্ত পৰিয়ালসমূহলৈকে আমি আগবঢ়াম অৱশ্যে এই সাহায্য 10 তাৰিখৰ সাহায্য চৰাইদেউ আৰু শিৱসাগৰ জিলাত সীমাবদ্ধ থাকিব অহা 7 তাৰিখে মই যোৰহাটলৈ যাম আৰু আমি যোৰহাটত চাৰিওখন জিলাৰ বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিম যে কি ধৰণে বানাক্ৰান্ত পৰিয়ালসমূহক স্থায়ী সাহায্য দিয়াৰ বাবে এইবাৰ আমি জৰীপ কৰিব লাগিব সাধাৰণতে চৰকাৰী জৰীপ প্ৰায় 6 মাহৰ পৰা 9 মাহ পৰ্যন্ত চলি থাকে এইবাৰৰ বানপানীৰ ক্ষতিপূৰণ অহাবাৰ বানপানী হোৱাৰ প্ৰাক মুহূৰ্তত লাভ কৰে এইবাৰ এই ব্যৱস্থাক আমি পৰিৱৰ্তন কৰিব খুজিছো কাৰণ আজি যি সমীক্ষা পোৱা যাব সেই সমীক্ষা 3 মাহ পিছত পোৱা নাযাব ক্ষয়ক্ষতিৰ বুজ লোৱাৰ এই হৈছে আটাইতকৈ উপযুক্ত সময় সেইবাবে 7 তাৰিখে আমি বিষয়াসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিম 8 তাৰিখে জিলাসমূহত এই সমীক্ষাকাৰীসকলক বিষয়াসকলে তেওঁলোকৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰিব 9 বা 10 তাৰিখৰ পৰা চাৰিওখন জিলাতে গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ জিলাত আমি স্থায়ী ক্ষতিৰ বুজ লোৱাৰ ব্যৱস্থা আমি আৰম্ভ কৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে যে স্থায়ী ক্ষতিৰ সমীক্ষা হোৱাৰ লগে লগে আমাৰ যি স্থায়ী ক্ষতিৰ নৰ্মছ আছে সেই নৰ্মছ মতে যিমান প্ৰয়োজনীয় পুঁজি প্ৰয়োজন হয় ৰাজ্য চৰকাৰক সেই পুঁজি তেখেতে আমাক দিব তেখেতৰ সাহস আৰু প্ৰেৰণাতে আমি এনে তৎকালীন জৰীপৰ ব্যৱস্থা হাতত ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো